40 days 40 days for APSC mains মাজত মাত্ৰ 40টা দিন how is the Josh as well as how is the জুইটো কেনেকুৱা উত্তাপ কেনেকুৱা একেদিন কেনেকুৱা লাগি আছে এনেকুৱা লাগি আছে নে যে পঢ়ি আছো কিন্তু শেষ হোৱা নাই পঢ়ি শেষ কৰিছো পাহৰিছো টেষ্টে লিখিম নে এতিয়া পঢ়িমে মাজত মাত্ৰ এইকেইটা দিনত গোটেই উত্তপ টপ ঠিক আছে আজি আমি গোটেই ভিডিঅ'ত এই কথাকেইটা চাম এই 45টা দিন এই 40টা দিনৰ ব্যৱহাৰটো কিমান ক্ৰুচিয়েল প্ৰত্যেকটো দিনে আমি কেনেকৈ আমি মেক্সিমাইজ কৰিব পাৰোঁ কি ধৰণত কৰিলে যদি আমি এতিয়া প্ৰিপাৰেশ্যনটো মানে আমাৰ আনষ্ট্ৰাকচাৰ্ড হৈ আছে এটা আমি ষ্ট্ৰাকচাৰ্ড ৱেত ডাইৰেকশ্যন দিব পাৰোঁ তো সেই বিষয়তে মই কেইটামান আজি পইণ্ট ক'ম যোনখিনিয়ে পঢ়ি পাই ৰিভাইজ কৰি আছে পঢ়ি খতম হ'ল ৰিভাইজ হ'ল কোনোবাই এনেকুৱা হৈছে নাই আধা পৰ্চন বাকিয়ে আছে কোনোবাই আৰম্ভই কৰা নাই তো প্ৰত্যেকেই বস্তুটো কি কৰিব পাৰিব অলপ ৰিলেট কৰিব পাৰিব কিনি হয় তো গতিকে ভিডিঅ'টো চাওক তাৰ আগত মই এটা মই মানে ঘোষণা দি দিওঁ ঘোষণাটো কিহৰ হয় এবাউট মাই এছে নোটছ এজ আই প্ৰমিছ যে মই কি কৰিছিলোঁ যে মানডে মানে মই সোনকালে দিম বুলিয়ে কৈছিলোঁ এছে নোটছটো কিন্তু মোৰ বহুত কম্পাইলেশ্যনত এইকেইদিন সময় লাগি গ'ল তথাপিও নেক্সট মানডে দুদিনৰ পাছত পাই মোৰ কম্পাইলেশ্যন কমপ্লিট হৈছে তো সেইটো মই সকলো কাৰণে সেইটো নোটছটো মই এৰি দিম এতিয়া এইটো প্ৰথম দি ল'লোঁ এতিয়া কথাটো হ'ল আজি ভিডিঅ'টো ডাইৰেক্ট আজি ভিডিঅ'টো মই কিহৰ ওপৰত ইট ইজ এন বেচিকেলি লাষ্ট এই 40টা ডেজটো কেনেকৈ আমি স্পেণ্ড কৰোঁ তাৰ ওপৰতে ঠিক আছে এতিয়া আপুনি প্ৰথম এইটোৱে চাই লওকচোন এটা হু এম আই আপুনি ইয়াত কোনটো মই কেইটামান ষ্টুডেণ্টৰ বা এক্সপিৰিয়েণ্টৰ কেটেগৰী ভাগ কৰিছোঁ মানে এক্সপিৰিয়েণ্টবোৰ কোনে কেনেকৈ আছে মানে এইকেইদিনৰ মেইনছ কেণ্ডিডেটকেইটা তো আপুনি কোনটো কেটেগৰীত আপোনাৰ পৰে ফাৰ্ষ্ট সেইটো আপোনাৰ চাই লওক ফাৰ্ষ্টটো মানে দুটা হৈছে এটা হৈছে প্ৰ' খিলাৰী আৰু এটা ফাৰ্ষ্ট টাইমাৰ মানে যোনে এবাৰ মেইনছ দিব প্ৰ' খিলাৰী মানে এইখিনি আৰু খিলাৰী মানে আগত অলৰেডি দুবাৰ মেইনছ দিছে বা 3বাৰ মেইনছ দিছে কোনোবাই ইণ্টাৰভিউ দিছে এইটো ফাৰ্ষ্ট জাষ্ট 10-20 মাৰ্কছৰ কাৰণে ৰৈ গৈছে ঠিক আছে তো এইকেইটাত আমি চাওঁ প্ৰথম ফাৰ্ষ্ট টাইমাৰকেইটাত চাওঁ ফাৰ্ষ্ট টাইমাৰ কোন আপুনি চাব এইটো কোনটো কেটেগৰীত পৰে কনচিষ্টেণ্ট ইনপুট আছে কনচিষ্টেণ্ট ইনপুট মানে ধুনীয়া আৰম্ভণিৰ পৰা পঢ়ি আছে গোটেই প্লেন ৱেট বছৰটো আপোনাৰ আৰম্ভণি বছৰটো লিখাৰ পৰা প্ৰিলিমছৰ আগৰ পৰাই এটা ষ্ট্ৰাকচাৰ হৈ আছে তেনেকৈ ইমান ব্ৰেক নাই তো পঢ়া শুনা ঠিক ঠাক চলি আছে সেইটোক মই কৈছোঁ যে CIA মিনছ কনচিষ্টেণ্টলি যোনে পঢ়ি আছে সেইটো এটা কেটেগৰী ছেকেণ্ড কিবাকে প্ৰিলিমছ হৈ গ'ল সেইটো কেটেগৰী কিবাকে প্ৰিলিমছ হৈ গ'ল মানে পৰীক্ষাটো পঢ়িছিল কিন্তু ইমান দুমোজাত আছিলে হ'ব নহ'ব কিন্তু ঘপককৈ বা 2 মাহ পঢ়িছিল 3 মাহ পঢ়িছিল কিবাকে কিন্তু প্ৰিলিমছ হৈ গ'ল মিলিমছ হৈ গ'ল খালি মেইনছৰ তেনেকুৱা একো প্ৰিপেয়াৰ নাই সেইটো ফাৰ্ষ্ট টাইমৰ ছেকেণ্ড কেটেগৰী তাৰপিছত মাজত ব্ৰেক পৰি গ'ল এনেকুৱাকৈ আছে যোনে পঢ়ি আছিল কিন্তু মাজত 2 মাহ এমাহ নপঢ়িলে কিবাকে ব্ৰেক হ'ল তাৰপাছত আৰু সেইটো ইমান কণ্টিনিউ নকৰিলে বা এতিয়াও আৰম্ভ হোৱাৰ পৰাও 8 জুনৰ পাছৰ পৰাও তেনেকুৱা পঢ়াটো ইমান ঠিক হোৱা নাই মাজে মাজে গৈ আছে চাইন কাৰ্ভটোৰ নিচিনাকৈ যে এবাৰ অলপ পঢ়িছে এবাৰ নাই পঢ়া তেনেকুৱা ঠিক আছে এইটো হৈছে এটা আৰু আছে পঢ়ি খতম ৰিভিজন এইটো একদম আপুনি কনচিষ্টেণ্ট ইনপুটৰ লগত কৰিব পাৰে জাষ্ট পঢ়ি হৈ গৈছে এতিয়া টেষ্ট চিজ যি আছে সেইখিনি মানুহ যে পঢ়ি শেষ হ'ল গতে লাগিছে একবাৰ ৰিভাইজ কৰিলে PYQ ৰিভাইজ কৰিলে বেছিক বুষ্ট ৰিভাইজ কৰিলে এইখিনি আৰু আজতাক নন ষ্টাৰ্টাৰ এইখিনি একেবাৰে কোনখিনি কেটেগৰী যোনে আজিলৈকে ষ্টাৰ্টেই কৰা নাই এতিয়ালৈকে ঠিক আছে বস্তু চাওক এইটো মই কেলে কেটেগৰাইজ কৰি লৈছোঁ আপুনি ইয়াত পিছৰ শ্লাইডটোত গম পাব কাৰণ ইয়াৰ লগত মই লিংক কৰিয়ে কম মানে কথাখিনি আগবাঢ়িম যে কোনটো মানুহৰ কোনটো ষ্টেজত কি কৰিলে লাভ হয় আপুনি আৰামছে চাই লওক এই আপুনি ধৰক এই 10 মিনিট বা এই মোৰ যোনটো আজি ভিডিঅ'টো কিমান মিনিট হয় 30 মিনিটছ বা 40 মিনিটছ ভাবিছোঁ এই 30-40 মিনিটছত চাওক আৰু আপুনি কি হওক ডিছএপিয়াৰ হৈ যাওক ঠিক আছে তাৰপিছত আমি চাইছোঁ প্ৰ' খিলাৰী কোনটো যাৰ মই কৈছোঁ যে 10-20 মাৰ্কছৰ কাৰণে কি হৈছে ৰৈ গৈছে মানে মেইন 2-3বাৰ ইণ্টাৰভিউ দিলে কিন্তু ৰৈ গৈছে আৰু চোৱা এই প্ৰ' খিলাৰীও আকৌ কেইবাটা টাইপৰ মানুহ আছে কেনেকুৱা ধৰণৰ এটা এনেকুৱা হৈছে যোনে 8 জুনৰ পৰাই চিৰিয়াছলি পঢ়ি আছে প্ৰ' খিলাৰী বাট পঢ়িও আছে কিন্তু যোৱাবাৰ ইণ্টাৰভিউ দিছিল
2-3 মাৰ্কছৰ কাৰণে নহ'ল কিন্তু এইবাৰ 8 জুনৰ পৰা আকৌ পঢ়ি আছে বা এতিয়া বহুত এনেকুৱা শুনিছো যে বহুত এনেকুৱা কৈছে ছাৰ দুবাৰ ইণ্টাৰভিউ দিলো একবাৰ ইণ্টাৰভিউ দিলো কিন্তু এইবাৰ পঢ়াই নাই আৰম্ভই হোৱা নাই 2 মাহ আজি এনেই গ'ল আৰু এনেকুৱা আছে যোনে এতিয়ালৈকে কিবা কিবি কাৰণত বা ৱৰ্কিং প্ৰফেশ্যনে হওক কিবা হওক আজিলৈকে আপোনাৰ ষ্টাৰ্টেই কৰিব পৰা নাই হ'ল আৰু ছেকেণ্ড টাইপটো হৈছে যাৰ ইণ্টাৰভিউৱে আজিলৈকে পোৱা নাই কিন্তু মেইনছ তেওঁ দুবাৰ বা তিনিবাৰ তাতকৈ বেছি লিখিছে কিন্তু ইণ্টাৰভিউ ষ্টেজ কোনোকালে পোৱা নাই ইয়াৰো আকৌ এনেকুৱা এটা কেটেগৰী আছে আজতক নন ষ্টাৰ্টাৰ কোনেও যোনটো আজিলৈকে আৰম্ভই কৰা নাই ঠিক আছে তো প্ৰথম কেটেগৰিজটো চাই লওক কোনটো কেটেগৰীত আপুনি এতিয়া পৰে সেইটো আপোনাৰ নিজে এনালাইচিছ কৰি লওক মানে তাক লৈ আপুনি এই 40 দিনৰ এইটো এড কৰিব তাৰ আগত মই এটা বেলেগ কথাটো কৈ লওঁ চবতকৈ এইকেইদিন মানুহৰ কিবা এটা যদি টপিকৰ বিষয়ে ডিছকাছ হৈছে সেই টপিকটো হৈছে সময় টাইম চবেই কৈছে যে সময় নাই সময় কম হাতত বা এই 2 মাহত বা এই আমাৰ 40 দিনত এই দিনকেইটাত কিবা হ'বনে মেইন প্ৰব্লেমটো ক'ত হৈ আছে সময়লৈ ঠিক আছে সময়লৈ মই আজি এটা পাৰ্চনেল ইনচাইট মই আপোনালোকক শ্বেয়াৰ কৰিম পাৰ্চনেল ইনচাইট মানে কি মই সময়টো ধৰক ইট ইজ এন কাইণ্ড অফ প্ৰডাক্টিভিটি টিপ ব্যৱহাৰ কৰি টাইমটোত আপোনাৰ বহুত কথা চালো না এইবোৰ কিবা কিবি কৰিলে এনেকৈ কৰিলে কেনেকৈ হয় এনেকৈ মানে কেনেকৈ পঢ়িলে টাইমটো মেক্সিমাইজ হয় মানে মই এটা লাষ্টত এটা পাইছিলোঁ এটা ভিডিঅ'ত মেনেজ ইউৰ এনাৰ্জি নট ইউৰ টাইম বুলি এটা মই ইউটিউব ভিডিঅ' এটা পডকাষ্ট এটা তাতে চাইছিলোঁ তাৰপাছত কিন্তু মই এটা নিজৰ এছেঞ্চ বনালোঁ আজি মই এইটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ এইটো পিছত চালে দেখিব কি হয় সেইটোৰ পৰা মই বহুত বেনিফিট হ'লোঁ বেনিফিট হোৱাৰ কাৰণে মই কেনেকৈ বেনিফিট হ'লোঁ মই দেখাইছোঁ চব মই ইয়াত কোনো পাৰ্চনেল এজেণ্ট বা গ্লৰিফিকেশ্যন তেনেকুৱা নহয় মই আপোনাৰ জাষ্ট মই নিজৰ মোৰ প্ৰিপেৰেশ্যন টাইমতে মই এটা এক্সাৰচাইজ ফ'ল' কৰিছিলোঁ সেই এক্সাৰচাইজটো মই দেখাব গৈছোঁ এক্সাৰচাইজটো চিম্পল এক্সাৰচাইজটো কি কৰিছিলোঁ ডেইলি যে আপোনাৰ মানে আপোনাৰ প্ৰথমটো কিবা কিবি আৰু এপ ইনষ্টল কৰোঁ যে এপটোত আপোনাৰ প্ৰডাক্টিভিটি এপ ইনষ্টল কৰি পেলাই প্ৰমোডৰো টেকনিক কিবা কিবি এইবোৰ মানে বহুত অগ্ৰং বগ্ৰং কৰি চালোঁ কিন্তু একো নচলিলে একদম এটা চিম্পল ষ্ট্ৰেটেজি ল'লোঁ লাষ্টত চিম্পল ষ্ট্ৰেটেজিটো কি ডেইলি যোনটো পঢ়ি আছোঁ যোনটো আমাৰ মোবাইলৰ এই ষ্টপ ৱাচটো থাকে ন এই ষ্টপ ৱাচটো আপোনাৰ কি কৰে মানে টাইমাৰটো আপুনি লগাই ল'লে আপোনাৰ ষ্টপ ৱাচটো লগাই ছাপ'জ মই কি কৰিলোঁ দিনটো বোলে আৰম্ভ হৈছে শুই দিছোঁ চকুকেইটা মেলিছোঁ টেবুলত বহিছোঁ বহাৰ লগে লগে ষ্টপ ৱাচটো এনেকৈ ষ্টাৰ্ট কৰি দিওঁ ষ্টপ ৱাচটো ষ্টাৰ্ট কৰি দিওঁ চাব দেই এইটো কৰাৰ পাছত ছাপ'জ পঢ়িবলৈ বহি আছে ছাপ'জ মাজতে কিবা এটা আপুনি মোবাইলটো চলাব উঠি গ'লোঁ মই বোলে টয়লেটে গ'লোঁ ষ্টপ ৱাচটো বন্ধ কৰি দিওঁ এইটো মানে আপোনাৰ একদম পুৰা সেইটোত আৰু অনেষ্টি এটা নিজৰ লগত মানি চলিব মানে ষ্টপ ৱাচটো যেতিয়াই যায় বন্ধ কৰি দিব আৰু লগাই দিব তো তাৰপিছত আপোনাৰ কি হয় তেনেকৈ বহি পেলাই মই এটা ট্ৰেক কৰি মানে নিজৰ মোৰ তেনেকুৱাকৈ ডাটা মোৰ প্ৰায় 1 বছৰ 1.5 বছৰ ডাটা আছে কিন্তু মই কেইটামান বস্তু দেখাইছোঁ যে ট্ৰেক কৰি পেলাই মইনো কি পালোঁ চাওকচোন এতিয়া আপুনি মই এইটো ইয়াৰ জুনৰে মই 10 দিন 13 জুনৰ পৰা 23 জুনলৈকে মই চাম কেনেকুৱা ধৰণে দিনটো ট্ৰেক হৈছিলে চাওক যোনটো মোৰ ডাটা আছে তাৰ মতে ফাৰ্ষ্ট দিছেনে 13 জুন কি দেখিছে 9 ঘণ্টা 51 মিনিট চাওক সেই নেক্সট ডে 7 ঘণ্টা 7 ঘণ্টা 31 মিনিট মানে 7 ঘণ্টা 31 মিনিট 23 ছেকেণ্ড তাৰ পিছৰ দিনা 15 জুনত 10 ঘণ্টা 34 মিনিট 17 ছেকেণ্ড দিনটো ৰিপোৰ্ট মানে ৰাতিলৈকে ধৰক 12টা মানলৈকে মই প্ৰায় 12টা এটা এনেকুৱাতে মানে চাওঁ আৰু ৰাতিটো যেতিয়া শেষ মানে যেতিয়া মোক ছেশ্যন শেষ হয় সেইটোত পিছৰ দিনা চাওক 17 জুনত 11 ঘণ্টা তাৰ পিছৰ দিনা 19 ঘণ্টা 17 মিনিট এগেইন 12 ঘণ্টা 8 মিনিট তাৰ পিছৰ দিনা চাওক এইটো একদম লেছ প্ৰডাক্টিভ ডে 20 জুনটো 20 জুনত কি হ'ল গৈ পেলাই মাত্ৰ 2 ঘণ্টা 11 মিনিট মাত্ৰ 2 ঘণ্টা 11 মিনিট নহয় 2 ঘণ্টা 11 মিনিট নহয় 21 মিনিট পঢ়িলোঁ অকল সেই দিনটো কিবা কিবি কাৰণত চাগে এইটো নপঢ়িলোঁ কি আছিল পাহৰিলোঁ কিন্তু সেইটো দিন একেবাৰে নাই জিৰ' দিনটোত 21 মিনিট মানে আপুনি জিৰ' বুলি ক'ব পাৰে তাৰপাছত চাওক 9 ঘণ্টা 38 মিনিট 8 ঘণ্টা 2 মিনিট 10 ঘণ্টা 3 মিনিট তাৰপিছত ক'লোৱে নহয় ডেটবোৰ গৈ আছে 23 জুনত গৈ 10 ঘণ্টা 3 মিনিট আৰু আপোনাৰ গৈ 24 জুনত 9 ঘণ্টা 38 মিনিট এইকেইটা হৈছে কি দিনটো কোৱান্টিটি মানে গম পাইছেনে সেইটো ক'লোঁ যোনটো আৰু চাওক এই যে মই দেখাইছোঁ 10 ঘণ্টা এই 10 ঘণ্টাটোৰ কাৰণে কি হৈছে 9 ঘণ্টা 38 মিনিট এই 9 ঘণ্টাটো 38 মিনিট কিন্তু উলিয়াবৰ কাৰণে মোৰ টেবুলত বহা সময়টো প্ৰায় 12 ঘণ্টাতকৈ বেছি হৈ যায় মানে কাৰণ আপুনি চাব এতিয়া এনেই নৰ্মেলি যদি এনেকৈ বহি থাকে ন বহি থাকিলে এনেকুৱা লাগে ঘড়ীটো যদি চাই থাকোঁ 1 ঘণ্টা পঢ়িলে মানে 1 ঘণ্টা আমি কাউণ্ট কৰোঁ ন যে 1 ঘণ্টা হৈ গ'ল 2 ঘণ্টা হৈ গ'ল কিন্তু মাজত যে এইবোৰ আপোনাৰ উঠা পৰা কিবা কিবি কৰি থাকে এই বস্তুবোৰ
কাউণ্ট নহয় মানে আৰু তেনেকে কৰিবলৈ হ'লে আপুনি 10 ঘণ্টা বহিলে 9 ঘণ্টা ওলাই মানে তাৰ পৰা মানে একদম পিয়ৰ টাইমটো মানে ইয়াৰ পৰা তো সেই তেনেকে মই উলিয়াই ল'লে বেলেগ একো নাই এইটোৱে কি কৰে মই বেনিফিটটো কি কৰে মই এইটো কথা কৈছোঁ মানে বেনিফিটটো কি ফাৰ্ষ্ট কথা হ'ল ইয়াত মই পিয়ৰ টাইমটো পাওঁ মানে পিয়ৰ টাইম মিনছ আপুনি দিনটোত বোলে মই 16 ঘণ্টা টেবুলত কেইঘণ্টা বহিছোঁ এইটো নহয় মই কেইঘণ্টা মন দিছোঁ সেইটো যদি মনটো দিবলৈ পৰা নাই মই তেতিয়া ষ্টপৱাচটো বন্ধ কৰি থৈ দিওঁ আৰু সেইটো এটা লাভ কৰে মানে ইনডাইৰেক্টলি আপোনাক কি দিয়ে মানে আপোনাৰ পিঞ্চ দিয়ে মানে যে আপুনি ষ্টপৱাচটো বন্ধ হৈ থাকিলেতো বেয়া লাগে ন এই ষ্টপৱাচ বন্ধ হৈ থাকিব আপুনি কৈ আপুনি মনটো সোনকালে বহাব পাৰি সেইটো এটা তেনেকুৱা লাভ তেনেকুৱা আৰু ছেকেণ্ড কথা কি দিনটোত আপোনাৰ মানে চেজিংটো হৈ থাকে আপুনি এতিয়া ধৰক মই এইটোত কৈছোঁ কি এইটোত গ'লটোত কৈছোঁ যে আপুনি টাইমটো নহয় ই আপোনাৰ এনাৰ্জি মেনেজ কৰে এনাৰ্জিটো কেনেকৈ মেনেজ কৰে আপুনি কি কৰিব লাগে এই টাইমটোত আপুনি ডেইলি কিমান পৰিলে জাষ্ট সেইটোহে চাই থাকিব লাগে কোৱান্টিটিটোহে চাই থাকিব লাগে আপোনাৰ মানে আৰু ৰিয়েল টাইমতো ওলাই থাকে আৰু মোৰ ধৰক এতিয়া আপুনি গম পাই থাকোঁ ন বোলে এতিয়া 6টা বাজিলে মই এটা দিনটোত আৰু এটা বস্তু মই গম পাই গ'লোঁ যে মোৰ 10 ঘণ্টা বা 12 ঘণ্টাত 9 ঘণ্টাতে সদায় এভাৰেজ থাকে 10 ঘণ্টাটো একদম বেষ্ট কেছত যায় 12ৰ একদম বেষ্ট কেছত যায় আৰু যোনদিনা 12 যায় সেইটো এক্সট্ৰিম কেছ আৰু বহুত ভাল লাগে মানে সেইদিনা আপোনাৰ আৰু সেইদিনা ৰাতি অকণমান ইভেন টোপনিও বেছি ভালকৈ যায় যে দিনটো আজি বহুত ভাল গুচি গ'ল ঠিক আছে গতিকে তেনেকৈ আপোনাৰ হৈ থাকে আৰু এনজাইটিটো আপোনাৰ ট্ৰান্সফাৰ হৈ থাকে ডেইলি যদি আপুনি এনেকুৱা মানে ভাবি থাকে ন পঢ়িছোঁ নে নাই পঢ়া কি পঢ়িম এই বস্তুটোত আপোনাৰ নাথাকে মানে মুঠতে আপুনি চেছ কৰি দিব লাগে যে আজি কিমান হ'ল মানে ৰাতিলৈকে তো মই এতিয়া সেইটো তেনেকৈ আপোনাৰ চেছ কৰি দিওঁ বোলে 12টা বাজিলে এতিয়া ইমান হৈছোঁ 1টা বাজিলে বা বোলে আকৌ 6টা বজাত চালোঁ 6টা বজালৈকে ইমান ঘণ্টা হৈছে ৰাতি বোলে 12টা বাজি গ'ল তেতিয়ালৈকে কিমান ঘণ্টা হৈ গৈছে আৰু কিবাকে যদি আগবেলাটো কেতিয়াবা পঢ়াটো কম হৈ গ'ল বোলে 2 ঘণ্টা কিবা কিবি ইফাল কৰি দিলে আপোনাৰ মানে টাৰ্গেট এটা থাকে ন 9টা হ'বই লাগিব 9 ঘণ্টা হ'বই লাগিব প্ৰথম সেইকাৰণে সেই 9 ঘণ্টাটো পুল আপ কৰিবৰ কাৰণে আকৌ পিছৰ হাফটোত কি হয় বেছি পঢ়া হয় আৰু সেইকাৰণে আপোনাৰ এনজাইটিটো ট্ৰান্সফাৰ হৈ যায় এনজাইটিটো ট্ৰান্সফাৰ থাৰ্ড কথাক মই ক'লোঁ যে আপুনি কি হয় তেতিয়া আপুনি আৰামত একদম ধুনীয়াকৈ শুই থাকিব পাৰে মানে আপোনাৰ এটা মানে দিনটো কামটো হৈ গ'ল গতে লাগে ন ৰাতি বহুত ৰিলেক্স লাগে যে আপুনি পঢ়ি মানে দিনটো কোটাটো খতম হৈ গ'ল এতিয়া দিনটো কোটাটো খতম হৈ গ'ল ভাল লাগে তো সেইটো এটা কথা আৰু ছেকেণ্ড সেইটো বজাৰ ভাল কি হয় এটা কি কৰোঁ এইটো আৰু এটা কাম কৰিব পাৰে আপুনি ইয়াৰ অনেষ্টিটোৰ কাৰণে আপোনাৰ যোনকেইটা মানে ধৰক আপুনি ফ্ৰেণ্ড হওক আপোনাৰ পাৰ্টনাৰ হওক এনি কাইণ্ডৰ হওক মানুহৰ লগত একাউণ্টেবিলিটি সেইকেইটাত ৰাখি থ'ব পাৰে মানে আপুনি তাক ৰাতি কি কৰিব স্ক্ৰীনশ্বটখন আপুনি মাৰিব তেওঁকো আকৌ হোৱাটছএপত দি থৈ দিব তো পিছদিনাটো আপোনাক সুধিব ন কিমান হ'ল আপোনাৰ ধৰক মোৰ সেই কেছটোত মোৰ তেতিয়া গাৰ্লফ্ৰেণ্ডক বা ৱাইফক মই তেতিয়া দি দিলে কি হয় মানে এইটো চেক হয় মানে তেওঁ ৰাতিপুৱা কিয় এতিয়া তোমাৰ ঠিক হ'ল আজি বজাৰ ভাল মানে এনেকুৱাকৈ কয় ন তো সেইটোত আপোনাৰ এটা গিল ফেক্টৰ এটা থাকে পিছদিনা যদি এইটো সুধিব লগা হয় কুৱেশ্যনটো যে কেলে কম হ'ল তো গতিকে এইটো এটা মানে মই দেখিছোঁ টাইম মানে নহয় টাইমতকৈ ই কি কৰে এনাৰ্জি মানে মেনেজমেণ্টৰ এটা ট্ৰিক মানে আৰু মই বহুতখিনি গৈ চালোঁ বহুতে বাৰু আপুনি এপছেপতো কিবা কিবি কৰি মেলি চাই আৰু খালি এইটো কৰোঁতে মই কেইটামান আপোনাৰ মানে কণ্ডিশ্যন ষ্টাৰ কেইটামান আছে কণ্ডিশ্যনটো কি চাওক আপুনি যদি মোবাইলটো চাই থাকে বাৰু মোবাইল আপুনি যদি বন্ধ কৰি ৰাখে ন এইটো বস্তুৰ প্ৰডাক্টিভিটিটো আৰু বাঢ়ে মানে মোবাইল আপুনি ফ্লাইট মোড কৰি ৰাখক বা আপুনি একদম চাইলেণ্ট ৰাখক তেতিয়া মানে আপুনি সেই 9 আৱাৰ্ছটো উলিয়াব পাৰিব আপুনি 2 দিন ট্ৰাই কৰি চাওক 9 আৱাৰ্ছ উলিয়াবলৈ বহুত দিগদাৰ মানে এনেকৈ একদম আপোনাৰ হেৰিয়ত কাৰণ আপুনি চাহ খালে ভাত খালে এইবোৰতো টাইম গুচি যায় কিন্তু সেই টাইমবোৰ আমি কাউণ্ট নহয় তো ঠিক আছে লং ষ্টৰী শ্বৰ্ট এইটো এটা মানে মোৰ প্ৰডাক্টিভিটিত মোৰ লাগে যদি আপোনাৰ এই 40 দিনত এনেকুৱাকৈ যদি 40টা স্ক্ৰীনশ্বট আপোনালোকে ডেইলি ভাল বুলি কওঁ আপোনাৰ টাইমটো এনেই মেনেজ হৈ থাকিব মানে মই যোনটো ইয়াৰ পৰা বেনিফিট পাইছিলোঁ ঠিক আছে তো টাইমৰ কাহিনীটো গ'ল টাইমৰ কাহিনী গ'লে এতিয়া আমি অৱশ্যত টাইপ অফ পঢ়াই কেনেকুৱা ধৰণৰ টাইপ হৈ আছে হয়নে তো বেলেগ ধৰণে পঢ়ে কিছুমানে কি পঢ়ে যে আপোনাৰ দুটা ছাবজেক্ট ৰাতিপুৱা এটা ছাবজেক্ট গধূলি এটা ছাবজেক্ট এতিয়া মই ভাল বেয়া ইয়াত কোনটো ডিছকাছ নকৰোঁ এইটো কাৰণ তেনেকুৱাতো ৰুল এটা নাই যে এইটো পঢ়াই ভাল এইটো পঢ়াই বেয়া কিন্তু আপুনি কোনটো কেটাগৰী আপুনি যোনকেইটা মই প্ৰথমে কৈ আহিলোঁ না আপুনি একেবাৰে নন ষ্টাৰ্টাৰ একো আপুনি আজিলৈকে একো আৰম্ভই কৰা নাই মেইনছলৈ বা অলৰেডি আপুনি এটা টেষ্ট চিৰিজ লিখি আছে বা আপুনি অলৰেডি মাজত দুমাহ গ'ল এই গোটেইকেইটা লৈ আপুনি জাজমেণ্ট এটা বনাব পাৰিব কোনটোৱে কি কৰিব লাগে মানে চাওক প্ৰথম কথাটো হ'ল মাল্টিপুল পেপাৰ পঢ়া মানুহ মানে কি ৰাতিপুৱা এনেকুৱা পঢ়ে GS1 পঢ়ে তাৰ পিছবেলা আকৌ বোলে GS2 পঢ়িলে তাৰপিছত বোলে মাজতে এছে লিখিলে তাৰপিছত টেষ্টলৈ যায় তাৰপিছত কোচিং যায় আকৌ আহি ডেইলি এনচাৰ ৰাইটিং কৰে এটা কেটাগৰী এইটো কেটাগৰী ঠিক আছে চব কৰে মাল্টি কিছুমানে আকৌ তাতকৈ অলপ মাল্টি অকণমান স্মল মাল্টি মানে স্মল মাল্টি কেনেকুৱা GS1 বোলে GS2 অলপ লিমিটেড ৰাখে বোলে এটা পঢ়িলোঁ বা দুটা ছাবজেক্ট মেক্সিমাম প্লাছ টেষ্ট তাত তেনেকুৱাকৈ তো কিবা এটা কৰে এদিন টেষ্ট দিব বা কিবা এনচাৰ ৰাইটিং এটা লিখিব সেইটোও মই দেখুৱাম এনচাৰ ৰাইটিং কেনেকৈ কি মানে কেনেকুৱা আমি কৰোঁ থাৰ্ডটো হৈছে যি মন যায় তাকে পঢ়ে আপুনি চাব কোনটো কেটাগৰী আছে দিনটোত একো কোনোবা চিডিউল এটা নাই
আজি বোলে পলিটি মন গ'ল আজি পলিটি পঢ়ি দিলে, আজি জিঅ'গ্ৰাফি মন গ'ল আজি জিঅ'গ্ৰাফি পঢ়িলে, আজি হিষ্ট্ৰী পঢ়িলে, কিবা যি মন যায় তাকে পঢ়ে, একো কাইলৈ কি পঢ়িব হেৰি পঢ়িব এনেকুৱা নাই। তাৰপিছত এটা আছে ছিংগুল পেপাৰ। ছিংগুল পেপাৰ মানে গম পাইছেনে, সি এনেকে বনাই লয়। ছাপ'জ এই কেটেগৰীটোত মই নিজে এই কেটেগৰীটোৰ মানে ফেন ফলোৱাৰ, আৰু মই বেলেগক ৰেকৰ্ডাৰটো পাৰ্চনেলি মোৰ পাৰ্চনেল ফেভাৰিট, তো মই এইটো ফেভাৰিট মানে ছাজেষ্টটো কৰোঁ। কি হয় ছিংগুল পেপাৰ, এতিয়া আপোনাৰ কি কৰে পঢ়ে। ছিংগুল পেপাৰ মানে গম পাইছেনে, 3 দিন লৈ ল'ব, 3 দিন অকল সেইখনে পঢ়িব। আৰু বোলে পেপাৰ লৈ ল'লে, আধা বোলে পেপাৰ 1 বুলি লৈ ল'লে, বোলে তেতিয়া আপুনি তো হিষ্ট্ৰী জিঅ'গ্ৰাফী যি আছে চব পঢ়িলে। আৰু বোলে নহয় আপুনি ধৰক এতিয়াতো আৰু মোৰ মতে পেপাৰ ল'ব লাগে, আৰু এতিয়া আপুনি ছাবজেক্টটো ল'ব নালাগে। আনকি ছাবজেক্ট মই গোটেই পেপাৰখন শেষ কৰোঁ বুলি আপুনি 3 দিনকৈ ল'ব পাৰে। সেই ষ্ট্ৰেটেজি, তেনেকুৱা ষ্ট্ৰেটেজি এটা মই ক'ম। ছিংগুল পেপাৰ ফৰ ৰেণ্ডম ডেজ, মানে ৰেণ্ডম ডেজ যিকোনো পেলা। আৰু এটা কি হয় টাইম ছেট মানে গম পাইছে 3 দিন। এতিয়া আপুনি ধৰক 3 দিন 5 দিন যিমান নহওক বোলে ছেট কৰি ল'লে, বোলে এখন GS1 মাত্ৰ ইয়াত 3 দিনত মই পঢ়িম, ইয়াৰ পৰা ওলাই যাম, তেনেকুৱা আছে। আৰু চাওক এতিয়া এই দুইটাতে প্ৰ এণ্ড কন যদি আপুনি এনালাইচিছ কৰে, আপুনি নিজে এইটো নিজৰ লগত কৰি ল'ব। সেইটোত মই ক'ব নোৱাৰোঁ, চবৰে স্পেচিফিক কেছ স্পেচিফিক বেলেগ হ'ব, যে কেনেকৈ পঢ়োঁ। মানুহে এই কথাটো সুধি থাকে যে কোনটো পঢ়োঁ ছাৰ, একেলগে এটা চালি চাওক। এই চিষ্টেমটোত মোৰ মতে এইটো একদম অলপ ডেঞ্জাৰ চিষ্টেম, কিয় ৰিক্সি চিষ্টেম। ইয়াত আপোনাৰ এটা হয়, আপুনি ইয়াত টাইম বাউণ্ড নহয়, মানে এইটো টাইম বাউণ্ড কৰিবলৈ বহুত দিগদাৰ। যদি আপুনি এগাল পঢ়ে ন, কেতিয়া শেষ কৰিব আপোনাৰ অলপ ক্লেৰিটি এটা ল'বলৈ দিগদাৰ। মানে আপুনি মনে এইটো পঢ়িছে সেইটো পঢ়িছে, খালি এটা বস্তু ইয়াৰ বেনিফিট কি, ইয়াত ইণ্টাৰেষ্টিংটো ভাল হৈ থাকে, ইণ্টাৰেষ্ট হৈ থাকে, মানে পঢ়োতে মনটো বহি থাকে, মনোনাচ নহয় ন, এইটো পঢ়িলে সেইটো পঢ়িলে আপুনি চুইচিং যিহেতু হৈ থাকে, তো গতিকে আপুনি অলপ পঢ়ি ভাল লাগে। কিন্তু ইয়াৰ আপুনি টাইম বাউণ্ড নহয়, আৰু শেষ হ'ল নে নহ'ল আপুনি গম নাপায়। এইটোত ইয়াতকে আপুনি লাইটাৰ ভাৰ্চন যোনটো ক'লো GS1 দুটা পঢ়ে বা তাৰ পাছত টেষ্ট এটা দিয়ে, এইটোত আৰু অকণমান অলপ টাইম বাউণ্ড কৰিব পাৰি, যে আমুক তাৰিখে এইকেইটা দুদিনকে পঢ়ি আছো, যে বোলে মই 10 দিনত GS1 2 3 এই দুটা একেলগে পঢ়ি আছো, 10 দিনত শেষ কৰি দিম, 8 দিনত শেষ কৰি দিম, তেনেকে এইটোত পাৰি, হয়নে। এইটোত এই থাৰ্ড কেটাগৰীটো মনকা মালিক, আপোনাৰ মনকা মালিক, যি মন যায় তাকে পঢ়ে। এইটো একদম চবতকে ডেঞ্জাৰাছ কেটাগৰী। তেওঁ মানে আপুনি প্ৰবেবিলিটিটো চবতকে নিজক ল' কৰি আছে, কিয় যি মন যায় তাকে যদি পঢ়ি থাকে, আপুনি একো নাই, আপুনি এই ছাবজেক্টৰ ফিল্ডটো পায়, আৰু আপুনি ফাৰ্ষ্টতে হৈ থাকে, মানে আজি এইটো পঢ়িলে কাইলৈ আকৌ এইটো পঢ়িলে, এইবোৰ চুইচ হৈ থাকে, আপোনাৰ আৰু মানে ক্ল'জাৰ নাপায় আপুনি একো, মানে যে কিবা এটা শেষ কৰিলোঁ। আৰু চব ক্ল'জাৰটো কিয় ইম্পৰ্টেণ্ট, কিবা এটা বস্তু যদি শেষ কৰে, আপুনি চাব এইটো এটা চাইকলজি হয়, কিবা কাম এটা যেতিয়া আমাৰ শেষ হৈ যায়, মানে আপোনাৰ ফিল ডপামিন লেভেলটো বেছি ৰিলিজ হৈ যায়, আপোনাৰ ৰিলেক্স হৰমন এটা ৰিলিজ হয়, যে এইটো হৈ গ'ল, আৰু এইটো হৈ গ'ল, আপুনি লাগিলে মনে যেতিয়া সেইটো কয় ন, আৰু নেক্সটটো পঢ়িবলৈ মানে আপোনাৰ উদ্যামটো বেছি পায়, মানে নেক্সট ছাবজেক্টটো ষ্টাৰ্ট কৰিবৰ কাৰণে কিবা এটা কৰে, নহ'লে এই এনজাইটিটো মানে কমি থাকে। মানুহৰ মানে একদম শ্বৰ্ট ষ্টাৰ্ট ক'বলৈ গ'লে এই যোনটো আপোনাৰ এনজাইটি ন, এনজাইটি মেনেজমেণ্টটো ভাল হৈ থাকে। চ' সেই এনজাইটি মেনেজমেণ্ট ভাল হৈ থকাৰ এই চিষ্টেমটো হৈছে ছিংগুল পেপাৰ। মই সেইটো কাৰণেও এইটো প্ৰিফাৰ কৰোঁ। ছিংগুল পেপাৰত কিয় 3 দিন পঢ়িলে আপোনাৰ কি হৈ যাব, মই ল'লোঁ টাইম 3 দিন খতম, তো আপুনি নেক্সট আগে গ'ল, নেক্সট বস্তুলৈ গুচি গ'ল, তো আৰু ইয়াত আপোনাৰ পুৰা টাইমটো ভালকে মেনেজ কৰিব পাৰে। স্পেচিয়েলি পৰীক্ষাৰ এনেকুৱা দিনকেইটাত য'ত অলৰেডি ক্লিয়াৰিটি থাকে, যে 40টা দিন আছে 30টা দিন আছে, তাত আৰু ভাল হয়, মানে গম পাই যায় ন, চাপ'জ কিবাকে নহ'লো আগবাঢ়ি যাওক, মানে 3 দিন ল'লে কমপ্লিট কৰিব পৰা নাই, নেক্সট ছাবজেক্টত গুচি যাওক, মানে আৰু সেইকেইটাতো এনেকুৱা কৰি লওক, সেই 3 দিনত প্ৰথম যোনকেইটা কণ্টেণ্টটো এনেকুৱা প্ৰায়ৰিটি বনাই লওক, বোলে আপুনি ধৰক সব কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়, বোলে PIQ কেইটা প্ৰথম চাই লওঁ, বোলে মষ্ট মানে ফেভাৰেট কুৱেশ্যন কেইটা, মষ্ট ফেভাৰেট বোলে যোনকেইটা আহি আছে, হাই প্ৰবেবল হাই ইম্পেক্ট যোনকেইটা কুৱেশ্যন আছে, তো হাই ইম্পেক্ট কাৰেণ্ট এফেয়াৰ্ছ কেইটা চাই লওঁ, সেইকেইটা প্ৰথম 2 দিনত চাই লওঁ। তাৰপিছত বোলে নাই, বোলে মই এনেকুৱাবোৰ চাই লওঁ যোনটো মই অলৰেডি চাই থৈছিলোঁ, তেনেকুৱাটো চাই লওঁ, তেনেকুৱা নোচোৱাবোৰ নাচাওঁৱেই, তেনেকুৱাকে মানে আপুনি এটা হেৰি কৰি লওক, মানে কি ক'ম, তেনেকুৱা এটা আপুনি চিষ্টেম এটা নিজৰ বনাই লওক। আৰু এইটো ছিংগুল পেপাৰটোত সেইটো এটা বেনিফিট থাকে, আৰু ইয়াৰ বেনিফিট এইটো ক'লোৱে, শেষ কৰিব নোৱাৰিলে কেতিয়াবা বেয়া লাগে। খালি টাইম লিমিটটো ছিংগুল পেপাৰত মষ্ট বেনিফিট তেতিয়া পাব, যেতিয়া আপুনি টাইমটো চিমিট কৰি দিয়ক। ছিংগুল পেপাৰ মানে গম পাইছেনে, এখন পেপাৰ 3 দিন জাষ্ট খতম, আৰু ক্ল'জাৰ পাব, ডপামিন হাই, আৰু পঢ়ি ভাল লাগে, পিছৰ দিনত এই খুব কম দিনত শেষ কৰি দিব পৰা এটা ফিল এটা আহে, আৰু ট্ৰেক এটা হৈ থাকে, ইয়াত ট্ৰেক কৰিবলৈ ইজি। ঠিক আছে, এইটো হৈছে টাইপ হ'ল, কেনেকুৱা টাইপৰ পৰাই কোনটোত আপুনি কেনেকুৱা ধৰণৰ পঢ়া শুনা আপুনি কৰি আছে, কোনটো আপুনি চাই ল'ব। তাৰ পাছত আমাৰ আছে এইটো 21 days ব্ৰেকডাউন প্লেন। ব্ৰেকডাউন প্লেন মই এইটো আগত কৈছিলোঁ, এইটো মোৰ কমেণ্টতো সুধিছিলে বহুতে, যে 21 days
এইটো চবতকৈ মই গালি খোৱা কামটো আকৌ এতিয়া কি গালি খাওঁ ঠিক নাই সেইকাৰণে বৰ বেছি ডিপত নাযাওঁ তো বাকী ইচাৰাই কাফিয়ে ঠিক আছে মই কি কথা ক'ব খুজিছোঁ 21 ডেজ পেডটো যোনটো একচুৱেলি ৰিয়েল প্লেন মই এইটো একো বেছি ক'ব নাযাওঁ আপুনি বুজি লওক এইটো ৰিয়েল প্লেনটো তো ঠিক আছে ৰিয়েল প্লেনটো এই কোৱাৰ আগত মানে এইটো এটা কমেণ্টবোৰতো মই প্ৰায় ৰিপ্লাই কৰিয়ে আছোঁ ভিডিঅ'ৰ কিন্তু কেইটামান কমেণ্ট মই দুটা কমেণ্ট মাত্ৰ ৰিপ্লাই কৰা নাই কেতিয়াবা থাকি গৈছে তো তেওঁলোকক ভাবিছোঁ তেওঁক ৰিপ্লাই কৰি দিওঁ এইটো সেই কমেণ্ট আছিলে যে অলপ বেছি হ'ল নেকি তো কি ক'ম এইটোত ক'বলৈ নাই তো ভাইয়া মেৰা মুছে নিকাল গই মেৰা জুবান টুট গই এইটো ন এইটো যে আছিলে এই মিমটোৱে আৰু তেওঁ এনচাৰটো সেইটোৱে দিলোঁ আৰু মিমটো চাইছে চবে গলতি হৈ গই যোনটো আছিলে যে ন কি ক'ম আৰু সেইটোৱে ক'লোঁ আৰু এটা আছে এইটো যাৰ এক সপ্তাহত চাওক এতিয়া মই যিহেতু আজি আৰু এইটো কাৰণে এইটো ৰিলেভেণ্ট বুলি ভাবিলোঁ 40 ডেজ বুলি কৈছোঁ একো 40 ডেজ প্লেন দিয়া নাই দেই মই 40 ডেজটো আপুনি যেনেকৈ পঢ়ি আছে তেনেকৈ পঢ়ি থাকক কেনেকৈ মেক্সিমাইজ কৰিব মই সেই কথাটোৱে ক'ব কৈছোঁ কিবা এড অন কৰিব পাৰি নেকি তাত মানে ধৰক ন বা ষ্ট্ৰাকচাৰ্ড হৈ যাব পাৰি নেকি যদি আপুনি ইফাল সিফাল খেলি মেলি হৈ আছে অলপ ষ্ট্ৰীম লাইন মানে ষ্ট্ৰীম লাইন কওঁ তো সেইটো কাৰণে কৈছোঁ এইটোত তেনেকুৱা এটা কুৱেশ্যন আকৌ এনেকুৱা এটা ইয়াতো আহিব পাৰে সেইকাৰণে অলপ এনচাৰ দি থৈছোঁ যে এক সপ্তাহত কিবা বনোৱা স্কিম আছে নেকি মোকেতো সুধিছিলে আপোনাৰ নিষ্ঠা ষ্টেপ টু পাৱাৰ লাইট তেনেকুৱা এটা নামৰ পৰা যে নিষ্ঠাই সুধিছিলে যে এক সপ্তাহত কিবা বনোৱা স্কিম আছে নেকি মোক সেইটো লাগে এক সপ্তাহত তাকো এচিএছ তো তেনেকুৱা স্কিম মোৰ ওচৰততো নাই কিন্তু আগত এজন ছাৰ আছিলে তেখেতৰ আপোনাৰ এজন ছাৰ আছিলে আগতে তেখেতৰ এনেকুৱা এখন পালচাৰ আছে এইখনে অহা যোৱা কৰে খালি তেখেতৰ এতিয়া কোচিং চেণ্টাৰটো মানে আছে আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল জেলত তো তেওঁ তাত এতিয়া কোচিং দিয়ে আগত তেওঁ বহুত কেণ্ডিডেট আছে কেণ্ডিডেটখিনিয়ে পিছত তেওঁ এতিয়াও ট্ৰেইনিঙো কৰি আছে একেলগে চেণ্ট্ৰেল ট্ৰেইনিঙৰ জেলত তো গতিকে সেইটোত আপুনি এসপ্তাহত যদি প্লেন লাগে তাত আপুনি যাব পাৰে ঠিক আছে এতিয়া আমি ডাইৰেক্ট সিংগল পেপাৰ ষ্ট্ৰেটেজিটো লৈ আহিলোঁ সিংগল পেপাৰ মানে গম পাইছেনে কি ক'লোঁ এতিয়া কি কৰিব পাৰোঁ চিৰিয়াছলি এইটো কথা কৈ আছোঁ সিংগল পেপাৰ এখনত যদি পঢ়ে মই এইটো কি কৰিব পাৰে আপুনি প্ৰতিখন পেপাৰ মানে এতিয়া ধৰি লওক আপুনি একোৱে পঢ়া নাই আজিলৈকে ছাপ'জ কৰক কিবাকে মেইনছ দিলে কিন্তু কিবা কিবি কাৰণত এতিয়া পঢ়িব পৰা নাই 40 দিন আছে ভাবিলে 40 দিন ছুটি টুটি লৈ কিবাকে পঢ়িম মকিং এক্সপিৰিয়েঞ্চ এজনে হওক বা কিবা এজনে হওক এতিয়া আপুনি কি কৰিব পাৰে মোৰ মতে কি কৰা উচিত এখন পেপাৰ তিনিটা দিন লৈ লোৱা উচিত এখন পেপাৰ 3টা দিন লৈ লওক 3টা দিন লৈ ল'লে আপুনি কি কৰিব পাৰে দুটা স্কিম দেখাইছোঁ মই আইডাৰ তিনিটাকে লৈ ল'ব পাৰে 18 দিন ধৰক 2 উঠক 36 মানে 18 2036 তো দুবাৰ পঢ়িব পাৰে ন এবাৰ 18 দিন আকৌ এবাৰ 3 দিন 4 দিন ধৰি লৈছোঁ কিবা কিবি কাৰণত আপুনি নপঢ়িব ঠিক আছে 40 দিনটো নাইয়ে আজি গ'লেতো 40 দিনতকৈ কমে যাব তথাপি ধৰি লওঁ 4 দিন 2 দিন আৰু এদিন 2 দিন আপুনি মেনেজ কৰি দিব পাৰে ঠিক আছে সেই 18 দিন কেনেকৈ পঢ়িব এই 18 দিন আপুনি এনেকুৱাকৈ কৰিব পাৰে ধৰক আপুনি প্ৰথম 3 দিনত কি কৰিলে GS1 টো শেষ কৰি ল'লে বোলে মই চাওঁ বোলে প্ৰথম 3 দিনত GS1 শেষ কৰি ল'লে সেকেণ্ড দিনত GS2 কৰিলে থাৰ্ডত GS এইটো বেছি ষ্ট্ৰেইট হৈ যায় সেইকাৰণে এইটো ইমান ৰিকমেণ্ডেবল নহয় মানে মোৰ বোলে কি কৰিব লাগে আপুনি অলপ এষ্টিমেশ্যন এটা কৰি লওক এষ্টিমেশ্যনটো এনেকুৱা কাৰোবাৰ এনেকুৱা GS1 সি পঢ়া নাই কিন্তু GS2 আকৌ বহুত পঢ়ি থৈছে তো সেইকাৰণে এনেকুৱাকৈ হিচাপ কৰি লওক যে GS1 3 দিন পঢ়িম GS2 2 দিন পঢ়িম বা তো এথিক্সত ইমান নালাগে বা এনেকুৱাও কৰিব পাৰে আপুনি ইয়াৰ লগত আপুনি মিলাই পেলাই মানে এছেটো লৈ ল'লে বোলে এছে বোলে ডেইলি ইমানটো পঢ়ি যাম এছে আৰু এথিক্স যদি অলৰেডি পঢ়ি থৈছে এইটোতো ৰিভাইজ কৰি যাম বাকী এটা ছাবজেক্ট চাই যাম সেইটো কৰি পেলাও আপুনি কি কৰিব পাৰে তেতিয়া আকৌ 5টা ছাবজেক্টে হৈ যাব মানে যদি এছেটো বাদ দিয়ে 5টা ছাবজেক্ট মাইনাছ এছে কৰি দিলে 5টা ছাবজেক্ট আৰু এথিক্স প্লাছ এছে কৰি দিলে তেতিয়া আকৌ 4টা ছাবজেক্টে তেতিয়া আকৌ দিছে না আপুনি এটা ছাবজেক্টত 18 ডেজত যদি লগতে লৈ যায় মানে লগতে লৈ গ'লে তেতিয়া কি কৰিব পাৰে 18 ডেজত আপুনি মানে এটাত 4 দিনতকৈ বেছি পৰি যাব ঠিক আছে বাকী দুটা যদি 3 দিন চাই দিয়ে 4 দিন গৈ চাব পাৰিব তেনেকৈ নাচাই কি কৰিব পাৰে সেইটো য'ত লাগে তেনেকৈ আপুনি ভাগ কৰি ল'লে কিন্তু আল্টিমেটলি কি ৰাখিলে 18 ডেজ ৰাখিলে ঠিক আছে কাৰণ এতিয়াৰ টাইমটোত কথা কৈছোঁ দেই 40 ডেজ যিহেতু আছে তো দুটা কৰিলে 18 টু যাৰ 36টা দিন আপোনাৰ থাকিব 4টা দিন মই বাদ দিছোঁ এই 4 ডেজত ফাৰ্ষ্ট ৰাউণ্ডটোত এইটো খতম কৰি দিলে ছেকেণ্ড ৰাউণ্ডটোত এইটো খতম কৰি দিলে এইটো এনেকৈ ল'ব পাৰে চাওক তাৰ মাজতে আৰু এটা কথা আহিব টেষ্টৰ কথা আহিব কিন্তু সেইকাৰণে মই যোনে টেষ্ট এতিয়ালৈকে দিয়া নাই টেষ্টটো দিবই লাগিব ধৰক আৰু টেষ্টত ইয়াত কমে
তো তেওঁলোকে আৰু অকমান কি কৰিব লাগিব এইটো অলপ 18টো নকৰি মোৰ মতে ইয়াৰ পৰা 3 দিন কমাই 15 দিনহে ল'ব লাগে এই 15 দিন আপোনাৰ দুটা ষ্ট্ৰেটেজি লওক এমাহৰ বাকি 10 দিন আপুনি ৰিভাইজ কৰিবলৈও লাগিব টেষ্ট দিবলৈও লাগিব ঠিক আছে তো এইটো এনেকে বনাই লওক এতিয়া চাওক এতিয়া কেইটামান কাম নকৰিব কি নকৰিব এতিয়া আৰু টপিক চেপ্টাৰ পঢ়ি নাথাকিব যে আপুনি হেৰি পঢ়ি ললো টপিক পঢ়ক মানে আপুনি পিৱাইকিউ কি ইম্পৰ্টেন্ট আহিছে প্ৰথম হেতু চালে আগত অহা কোৱেশ্চন ষ্টেটিকবোৰ তেনেকুৱাকে মোৰ মতে ষ্টেটিকবোৰ পিৱাইকিউৰ পৰাই আৰম্ভ কৰা ভাল যোনে অলৰেডি বহুত কিবা কি পঢ়ি থৈছে তাৰ কাৰণে এইটো নহয় দেই কাৰণ যোনে অলৰেডি তাৰ নোটছ আছে সব প্ৰিপেয়াৰ ৰিভাইজে কৰি আছে তাক আৰু ইমান বেছি ক'বলগীয়া একো নাই তেওঁ জাষ্ট টেষ্টটো দিয়ক বা আপুনি ভেলু এডিশ্যনৰ কাৰণে কিবা কিবি কৰক আৰু এগেইন মই এইটো কথা কৈ আছো যোনকেইটা মানুহ এতিয়া আপুনি ভেটাৰান মানে প্ৰ' মানুহকেইটা অলৰেডি তেওঁ মেইনছ দিছে তেওঁ অলৰেডি এনচাৰ ৰাইটিং জানে কিমানটো টাইমত শেষ হয় পেপাৰ শেষ কৰিব লাগে কেনেকৈ জানে তো গতিকে তেওঁ ইমান টেষ্ট এনেও লিখিও নাথাকে আপুনি এইবোৰ দেখিছে যাতে যোনবোৰ মানে বেছি মেইন মানে ফাইনেল ষ্টেজ পোৱা মানুহখিনিয়ে ইমান আনচাৰ চানচাৰ লিখি নাথাকে কিন্তু প্ৰথম আমি বিগিনাৰখিনিয়ে যিমান লিখে ন ডেইলি এনচাৰ ৰাইটিং কিবা কিবি এইবোৰ কৰি থাকে কিন্তু সেইখিনিয়ে ইমান নিলিখে আৰু স্ক'ৰো পায় তেনেকৈ তো কথাটো হ'ল সেইটোত আপুনি নিজে চাই ল'ব একদম যদি আজিলৈকে এনচাৰ এটা লিখা নাই পৰীক্ষাৰ যদি আপোনাৰ ফিয়াৰ এটা আছে মইনো শেষ কৰিব পাৰিম নে নোৱাৰিম সেইটো আপোনাৰ কি কৰিব লাগিব আপুনি কৰিবলৈ লাগিব আৰু এটা কৈছো এইটো কি বলে সিমুলেশন টেষ্ট মানে কি হয় মই এতিয়া আপোনাক কম সিমুলেশন মিন্স এই 3 দিন যোনটো দিও যে একদম পৰীক্ষাৰ মানে ৰিয়েল এনভাইৰনমেন্টত একদম বেক টু বেক আৰু আগবেলা পিছবেলাকে 3টা দিন 9টাৰ পৰা 12টা আকৌ আপুনি ধৰক 2টাৰ পৰা 5টা তেনেকে আপুনি পুৰা বেক টু বেকত সেইটো মই টেষ্ট সিজটো কম পাৰিলে তেনেকুৱা দুটা টেষ্ট দি দিয়ক মানে এই টাইমটো এনেকুৱাকে কমত কৰক সদায় টেষ্ট দি টকাতকে আৰু মই এইটো কম যে টেষ্টৰ আমাৰ টাইপটো কম নেক্সট সদায় টেষ্ট দি টকাটো ইমান মানে ফ্ৰুটফুল নহয় কিন্তু সদায় মানে দিন ৰাত ডেইলি টেষ্টলৈ গৈ থাকে ন আপুনি এগ্ৰি কৰিব পাৰে বা ডিসএগ্ৰি কৰিব পাৰে এইটো নিজৰ কণ্ডিশ্যনলৈ চাই ল'ব কিন্তু মই কেলে হয় মই কৈ আছো এতিয়া এটা কুৱেশ্যন আহি থাকে এনসাৰ ৰাইটিং ভাৰ্চেছ এনসাৰ বিল্ডিং মানে কি এটা আপুনি লিখিমে নে মই পঢ়িমে মানে সিম্পল ক'বলৈ গ'লে আসান ভাষামে লিখিম নে পঢ়িম এনসাৰ লিখুৱে নে পঢ়িম এইটো এটা কনফিউজ থাকে তো কথাটো হ'ল এইটো এগেইন মই কৈছো নহয় আপুনি কোনটো কেটাগৰী হেতুত চাই লওঁ এতিয়া যদি আপুনি ধৰক খুব প্ৰথমবাৰৰ কাৰণে মেইনছ দিবলৈ গৈছে আৰু হেতুত যদি আপুনি এটা ডেইলি টেষ্টটো লিখি থাকে আনসাৰ লিখি থাকে আপুনি পঢ়িব ক'পা জাপ আপোনাৰ অলৰেডি পঢ়া বহুত হৈ আছে আপুনি জাষ্ট ভেলু এডিশ্যন বনাই আছে তো আগতে সব ৰিভাইজ কৰি থৈ দিছে তো এতিয়া আপুনি আনসাৰ ৰাইটিংটোত আপুনি বেছি গুৰুত্ব দিব পাৰে তো গতিকে আপুনি হেতু নিজৰ এটো চাই আপোনাৰ কি কৰিব লাগিব দিব লাগিব আৰু এই টপিক গিটাৰ ওপৰত মই একদম পুৰা ডিটেইল মই লিখি মানে এটা মানে দীঘলীয়াকে আনিম মই জাষ্ট এনে মুখেৰে কৈছো মই আপুনি হেৰি দি পেলাই এটো ডিটেইল কম ঠিক আছে এতিয়া আৰু এটা কোৱেশ্চন টেষ্ট সিজলৈ খুব কোৱেশ্চন পাই থাকে যে টেষ্ট দিউ নে কি স্যাৰ এটো মোক বহুত ফ্ৰিকুৱেন্টলি মোক পাইছো তো এইকেইদিনত যোনবোৰ প্ৰায় মোৰ কল আহি আছে ডেইলি মই 8টা বা 10টা কল উঠাও আৰু হোৱাটছএপতো মোৰ 20ৰ পৰা 22টা মেছেজ আহি থাকে ৰিলেটিভ এনেকুৱা ডেঞ্জাৰ নষ্টটা মেইন চৰে যেতিয়া মই নাম্বাৰটো শ্বেয়াৰ কৰিছো আৰু মই মোটামুটি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ পাওঁ তাৰ পৰাই মই কৈছো লৈছো তো এটা হয় যে কয় যে স্যাৰ ডেইলি আনসাৰটো লিখি থাকোনে মই এটা ক'বলৈ দিগদাৰ সব এতিয়া আমি এগেইন মই সেইকাৰণে টেষ্ট সিৰিজটো কেনেকুৱা টাইপত আমি ভাগ কৰিব পাওঁ এটা আমি দ বুলি কওঁ ন এইটো আপোনাৰ কোচ বিকাশ আমি দৰ নামত খুব হেৰি হয় ন দ মিন্স ডেইলি এনসাৰ ৰাইটিং এইটো খুব পপুলাৰ এনেকৈ হৈ থাকে ঠিক আছে দ মানে ডেইলি এটা কুৱেশ্যন তাৰপিছত দিছেনে সাবজেক্ট ওয়াইজ হাফ আৱাৰ এইবোৰ পলিটিৰ কাৰণে আপোনাৰ দিব হাফ লেংথ ফুল লেংথ মানে 100 মাৰ্কৰ থাকে পলিটি থাকিব জিঅ'গ্ৰাফি থাকিব এইবোৰ সব মানে একেলগে তাৰপিছত ফুলু তেনেকৈ গোটেই টেষ্টটো পলিটিয়ে হ'ব গোটেই টেষ্টটো জিঅ'গ্ৰাফিয়ে হ'ব পেপাৰখনৰ নহয় সাবজেক্টৰ টেষ্ট মানে সাবজেক্ট ওয়াইজ টেষ্ট আৰু পেপাৰ ওয়াইজ টেষ্ট দুটা বেলেগ দিছেনে আৰু এগেইন কিছুমান হাফ লেংথ টেষ্ট মানে এনেকুৱা এইটো 10টা কোৱেশ্চন থাকিব কিন্তু এইটো সাবজেক্ট ওয়াইজ পেপাৰ ওয়াইজ নহয় 10 কোৱেশ্চন মানে 10টা কোৱেশ্চন গম পাইছা ডেইলি আনসাৰ ৰাইটিং ডেইলি 10টা আনসাৰ লিখাটো আৰু সাইটো ধৰক মই আপুনি কি হ'ব পাৰে সাবজেক্ট ওয়াইজ হ'ব পাৰে পেপাৰ হয় জিঅ'গ্ৰাফি হ'ব পাৰে বা জিঅ'গ্ৰাফি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল জিএছ ওৱান হ'ব পাৰে ঠিক আছে তেনেকৈ হ'ব পাৰে তো ফুল লেংথ আৰু পাৰ ডে আৰু এটা হৈছে সিমুলেশন মানে গম পাইছেনে এইটো আৰু 3 ডেজটো মানে ধৰক এটা একদম এক্সাম আগবেলা পিছবেলাকে 3 দিন পুৰা পৰীক্ষাটো দি দিয়া সবতকে গোটেই গিটাৰ ভিতৰত ন এতিয়া যদি আপুনি চাওক সবৰে ভিউ বেলেগ হ'ব কিন্তু মোৰ মতে এতিয়া গোটেই গিটাৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট টেষ্টটো হৈছে এই সিমুলেশনটো মানে ৰিয়েল পৰীক্ষা এনভাইৰনমেন্টত কেনেকৈ আপুনি পৰীক্ষাটো দিব এইটোৱে বহুত বেছি লাভ কৰে এটলিষ্ট এটা দিয়ক মানে মই কৈছো ন আপুনি যদি একো বেলেগ টেষ্ট লিখিবলৈ সময় নাই বা ভাবিছে নিলিখো বুলি নালাগে লিখিব কিন্তু আপুনি এইটো কৰক মানে এইটোৱে আপোনাৰ মোস্ট বেনিফিট পাব গ্যাৰান্টেড কিয় কাৰণ আপুনি ৰিয়েল টাইমত গৈ পৰীক্ষাটো লিখিব লাগিব ন তাত মানে কেনেকৈ আপোনাৰ হ'ব
সেইটোৱে আপোনাৰ কি কৰিব আৰু চাওক এটা এতিয়া এই বাকী এইকেইটা টেষ্টৰ কথা এইটোৰ কিয় বেনিফিট নাই বুলি কওঁ ঠিক আছে সব টেষ্টৰ বেলেগ বেলেগ টাইমত বেলেগ বেলেগ বেনিফিট আছে এই 40 দিনত ডেইলি এটা এটা এনচাৰ লিখি আপুনি মনৰ হে খজুতি মাৰি থকা বাহিৰে বেলেগৰ বেছি এটা নাই মানে এনেই ভাবিল ভাল লাগি থাকে ঠিক আছে এটা লিখিলেও লিখক এইটো মই লিখি যদি খুব আৰু মানে ফ্ৰেণ্ড মানে ভাল পাইছে বা লিখি আছে তেতিয়া লিখি থাকক একো কথা নাই লোকচানো নাই বাৰু তাৰ পৰা কিন্তু এনেই আপুনি যোনে লিখা নাই সি এতিয়া মোৰ মতে দ কৰি লাভ নাই এইকেইদিনত এনেকে লিখি লাভ নাই সাবজেক্ট ওয়াইজও মই মানে এইটো ইমান প্ৰিফাৰ নকৰোঁ সাবজেক্ট ওয়াইজ ফুল লেংথ দিবলৈ এতিয়া সময় নাই একদম 8 জুন 9 জুনত কথা বেলেগ আছিল তেতিয়া যদি দিলে কোচিং চেণ্টাৰ যদি এতিয়া আপুনি মানে টেষ্ট চিজ লৈছিলে ক'ৰবাত টেষ্ট চিজত যদি এইটো মানে এইবোৰতো দিবই আৰু কোচিঙত সংখ্যা বঢ়াবৰ কাৰণেও দিয়ে মানে মানিৰ কাৰণেও হেল্প হয় টু বি ফ্ৰেংক এইবোৰ মোৰ মতে বেছি ষ্টুডেণ্টতকৈ এই কোচিং চেণ্টাৰ হেল্প কৰিবৰ কাৰণে বনোৱা কথা লাগে দ সাবজেক্ট ৱাইজ কিবা ষ্টুডেণ্টৰ ইমান হেল্প নকৰে টাইম লৈ হেল্প কৰিব কিন্তু এতিয়া টাইমটোত নকৰে মানে হাফ লেংথ টেষ্ট এইটোৰো মোৰ ইমান বেকাৰ টেষ্ট গতে লাগে একো লাভ নাই কিন্তু একদম সবতকৈ ক'লো নহয় এইটো নাম্বাৰ 1 মোৰ এইটোত লাগে এটলিষ্ট এইটো একবাৰটো দিব লাগে 3 দিন কাৰণ 3 দিন মাজত নতুন দুনিয়া লিখিছে পুৰণাবাৰটো কমেই পায় ব্ৰেইনে থিংক কৰিবলৈ এৰি দিয়ে মানে একো চিন্তা কৰিবলৈ মন নাযায় মানে ৰাতি আহি আপুনি বহুত ভাবি দিব আমুক কৰিম মাজত আহি কেৱল একোৱে কৰিব নোৱাৰে এনেকুৱা এনাৰ্জি কনজিউমিং হয় ন প্ৰচেছটো হাতটো ফুলি যাব হাতে লিখিব নোৱাৰা হ'ব আপোনাৰ মানে ব্ৰেইনে হেৰি কৰিবলৈ কিবা ভাগৰ লাগে একো অলস লাগে সেইকাৰণে এইটো একবাৰ দি চাওক আপুনি গম পাব মানে ৰিয়েলিটিটো কেনেকুৱা হয় আৰু মেণ্টেলি অলপ প্ৰিপেয়াৰ হ'ব পাৰিব মানে টাইমটোত কেনেকৈ শেষ কৰে এইটো এটা আপোনাৰ লাভ ফুল লেংথ টেষ্ট পাৰ ডে চাওক এইটো বহুতে এইটো দিয়ে থাকে কিন্তু মই ইয়াৰ ডিসএডভান্টেজ এটা দেখোঁ আপুনি এগ্ৰি কৰে নকৰে চাব ডিসএডভান্টেজ আপুনি নিজৰ যদি দি আছে দিব দেই মই একো মই ইয়াত জাজমেণ্ট পাছ নকৰোঁ মানে একো মই আইডিয়াছ প্ৰফেছ নকৰোঁ মই জাষ্ট মই মোৰ নিজৰ থিংটোহে কৈছোঁ আপুনি এলাইন কৰিলে কৰিব এজ পাৰ ইয়ৰ মানে ৰুল মিলাই ল'ব 1 ফুল লেংথ টেষ্ট পাৰ ডে ইয়াৰ ডাঙৰ ডিসএডভান্টেজটো কি হয় জানেনে টেষ্ট এটা দিবলৈ যায় আপুনি সাপোজ বহুত কেইজন ঘৰতে দিলে আৰু আইদাৰ কি কৰে আপুনি ৰুমতে বহি দিলে নহ'লে কি হয় আপুনি কোচিংটোলৈ যায় চেণ্টাৰটোলৈ যায় তাৰ ৰিয়েল টাইমত বহি পেলাই দিয়েগৈ ডিসএডভান্টেজটো কি সাপোজ আপোনাৰ পঢ়া যদি বহুত সব হৈ আছে অলৰেডি ৰিভাইজ কৰি আছে আপুনি এতিয়া ইমান বৰ পঢ়িবলৈ নাই তেতিয়াতো অ'কে ইমান কাৰণ আপোনাৰ সময়টো অলৰেডি আপুনি ইনভেষ্টমেণ্ট আছে আপোনাৰতো ইমান ফৰক নপৰে উল্টাটো চাওক আপোনাৰ ইমান পঢ়া হোৱা নাই পঢ়িবলৈ বহুত বেছি আছে কিন্তু আপুনি আকৌ কি কৰিছে ডেইলি আপুনি টেষ্ট দিবলৈ গৈ আছে কোচিঙলৈ গৈ আছে বা ঘৰতে বহিছে কোচিঙলৈ গ'লে কি হয় আপুনি কোচিংটোলৈ যদি যায় গৈ দুটা মানুহ লগ পায় অহা যোৱা সি কি কৰিলে সোধে তাত ৰিভিউ দিয়ে দিনটো একদম বেকাৰ গুচি যায় যোনে টেষ্ট দিছে আপুনি এগ্ৰি কৰিব বহুত ষ্টুডেণ্টে এই কথাটো কৈছে একদম দিনটো বেকাৰ গুচি যায় আৰু একদম সঁচা কথা আহি গৈ পাবহি মানে গোটেই ভাগৰ লাগিব আৰু সেইটোৰে মূৰত চলি থাকিব একো পোৱা নহয় কেতিয়াবা আকৌ আপোনাৰ এনেকুৱা হৈ যায় যদি লিখিব নোৱাৰে মনটো বেয়া লাগে মানে কনফিডেন্সটো আৰু ডাউন হৈ যায় নোৱাৰিমে নেকি মোৰ গতিটো বেয়া হৈ আছে বৰ বেয়া ষ্টেজত আছো এনেই মানে অসংখ্য মানে জিটি আৰু কি চিন্তা কিছুমান নাই মানে আগত গতিকে এই টেষ্টটো সেইটো এটা ৰিস্ক থাকে যদি এইটো আপুনি অভাৰকাম কৰিব পাৰে তেতিয়া দিয়ক যদি এইটো গৈ আছে আপুনি ভাবক আৰু ৰুমত লিখিলেও অলপতো তাতকৈ লাভ হয় কিন্তু ৰুমত এইটা বস্তু ভবা হয় যে আপুনি লিখি পেলাই আকৌ মন নাযায় কিবা কিবি বা এনভাইৰনমেণ্টটো কৰিবলৈ দিগদাৰ হয় আৰু এইটো কথা দেই এচি চেচি লগাই ৰুমত লিখি নাথাকিব এচি চেচি লিখা হয় পৰীক্ষাত টেষ্ট এইকাৰণে লিখি নাই বুলি কৈছোঁ যোৱাবাৰ এনেকুৱা এটা মই মানুহ পাইছোঁ যোৱা কেণ্ডিডেটে কৈছে কেণ্ডিডেট মানে মোৰ চিনাকি আগৰ পৰা কেণ্ডিডেট যে এনেকুৱা হৈছে ছাৰ মই যোৱাবাৰ এই কলেজখনত পোৱাৰ কাৰণে পৰীক্ষাত নাপালোঁ এনেই পালোঁ এটা তাৰ আগৰবাৰটো ভাইবা দিছিলে এইবাৰটো যোৱাবাৰ মেইনচি ক্লিয়াৰ নহয় আৰু মই ৰিজনটোত অলপ কনভিন্সো হৈছোঁ কি কৈছে পঢ়িছিল আৰ্য বিদ্যাপীঠ কলেজত পিছফালে বোলে যেতিয়া পঢ়িছিল একদম লাষ্টৰ ইয়াত পঢ়িছিলে ৰ'দ পৰি আছে গোটেই আৰু যোৱাবাৰ জুলাই মানত পৰীক্ষা হৈছিল টাইমিংটো বেয়া হৈছিলে গোটেই দুটা পৰীক্ষাত ছাৰ ৰ'দ পৰি থাকিলে মই অকল জাষ্ট পঢ়ি যোৱা নাই মই সেইটোৱে ক'লোঁ আপোনাক বোলে একদম ব্ৰেইনে একো কাম কৰা নাই গোটেই মই ডিহাইড্ৰেটেড একো ধৰণে মই ইমান কৰিও চেঞ্জ কৰিব নোৱাৰিলোঁ তো গতিকে পৰীক্ষা হলবোৰত চিঞৰ বাখৰ কৰা ষ্টেটো হয় মানে মানুহে আমি পৰীক্ষা হলত দেখোঁ আগতে দিয়ে এই কিবা কিবি একদম আপুনি এনেকুৱা হ'ব কেতিয়াবা আপুনি দেখিব আপোনাক যাব একবাৰে মহৰ্ষি বিদ্যাপীঠৰ স্কুলত হৈছিলে একদম জুনিয়ৰ ক্লাছৰ মানে জুনিয়ৰ মানে কিডছ যোনটো আপোনাৰ 3000 একেবাৰে ক্লাছ 6-7 ল'ৰা ছোৱালীকেইটা ন তাৰ বেঞ্চবোৰ দিছে মইতো অকণমানি মানুহ চলি গৈছে মোৰ এজন দাদা আছিলে চকুত তেওঁ মানে এনেকে শুই লিখিছে লিটাৰেলি পৰীক্ষা হলত তো এনেকুৱা কিবা মানে আপুনি যোনটো ভাবি যায় মই নতুন যোনখিনিয়ে দিছে এইখিনিৰ কাৰণে কৈছোঁ ভয় খোৱা নাই কিন্তু মানে এনেকুৱা কিবা উত্তক পতং কিবা কিবি হৈ থাকে মানে পৰীক্ষা হলত আপুনি একো গেৰাণ্টি ল'ব নাই কেতিয়াবা কোনোবা স্কুল এখনত দি দিব যোনখন স্কুলত দেখিব কিডছৰ বেঞ্চত আপোনাক বহাই দিব মানে তো আপুনি তাত একো কি কৰিব পৰীক্ষাত লিখিব নে আপুনি প্ৰটেষ্ট কৰিব তো সেইবোৰত আপোনাৰ একো নহয় মাইণ্ডটো বেয়াই হয় তো গতিকে সেইকাৰণে আপুনি এই হেৰিটোত গৈ মানে পাৰিলে সেইকাৰণে মানে হাৰ্ডেষ্ট চিটুৱেশ্যনত দিয়ক মানে মোৰ মতে ফেনখন বন্ধ কৰিও কেতিয়াবা দি চাওক গেৰাণ্টি নাই এইটো 20 মিনিট 10 মিনিট কেতিয়াবা লাইন গুচি যায় মানে সেইটো ৰিয়েল তো সেইকাৰণে সেইটো এটা ট্ৰাই কৰক
আৰু এটা কি ক'লো মই এই গোটেইকেইটাৰ মানে একবাৰ চবতকে মোৰ মতে দিব লগা টেষ্টটো হৈছে এই সিমুলেশ্যন টেষ্টটো মানে যোনটো আপুনি হেৰিয়ত ৰিয়েল টাইম এনভাইৰনমেণ্টত দি চাওক এইটো দিলেতো ভাল কিন্তু পাৰ ডে টেষ্ট যদি দি থাকে তো বেয়া নহয় গৈ খালি এইটো আপুনি ডিপেণ্ডিং অন ইয়ৰ টাইম লাক্সাৰী আপোনাৰ কিমান আছে কি কৰিবলৈ আছে সেইটো চাই পেলাই কৰক আৰু এইটো এটা বেয়া নহয় দেই ডেইলি 10টা কুৱেশ্যন লিখা কিন্তু এইটো আকৌ মোৰ ফুল লেংথ এটা দিয়াতকৈ মই ডেইলি 10টা কুৱেশ্যন লিখাটো মই বেছি বেনিফিট দেখোঁ এটা নিলিখিব কুৱেশ্যন যদি ডেইলি এটা কুৱেশ্যন লিখি নিলিখিব যদি লিখিছো এটা কুৱেশ্যন লিখি একো লাভ নাই 10টা কুৱেশ্যন লিখিলে কি হয় আপোনাৰ যে পেপাৰখনত প্ৰথম 10টা থাকে ন 10টাটো 20টা কুৱেশ্যন 10 আপোনাৰ ধৰক 10 নম্বৰী আৰু 15 নম্বৰী হয় না 10 নম্বৰ কৰি 10টা আৰু এইটোৱে কি কৰে এই 10টা কুৱেশ্যন মেক্সিমাম মানুহে চাব 6 মিনিটকে 6-60 মিনিট 1 ঘণ্টা ঠিক কৰে মানে তো ই এটা মানে কি হয় আপোনাৰ এই এক্সাৰসাইজটো হৈ যায় এই 10টা 1 ঘণ্টাত মানে আৰু আপুনি যদি 10 নম্বৰী কুৱেশ্যন লিখিছে ন মানে 10টা কুৱেশ্যন লিখিছে পাৰিলে 10 নম্বৰ কুৱেশ্যনটো লিখিব মানে যে 10 ঘণ্টা মানে 2 পেজ লিখিলে যদি 3 পেজ লিখে তেতিয়াতো আপুনি 15 পেজ হৈ যাব মানে 1 ঘণ্টাত মই শেষ কৰিব পাৰিছো নে আপুনি সেইটো চাওক মানে আৰু 1 ঘণ্টাত যদি শেষ কৰিব পাৰে তেতিয়া মানে কি হয় ধৰক আপুনি ভাৰী এটা হৈ যাব মানে প্ৰথম এই 10 নম্বৰকেইটা কেনেকৈ 1 ঘণ্টাত শেষ কৰি আপোনাৰ সেই আৰ্টটো বনি যায় ই ইয়াতকৈ ফাইদা দিয়ে মানে আৰু এইটো মই এইটো কৈ আছো ছাবজেক্ট নহয় দেই চৰি মানে ছাবজেক্ট নহয় কি হয় এইটো পেপাৰ টেষ্ট পেপাৰ হ'ব লাগে তাত আৰু এটা কুৱেশ্যন যদি আপোনাৰ সব মানে পেপাৰখন ৱাইজ থাকিব লাগে বোলে অকল জিঅ'গ্ৰাফিয়ে দি থাকিলে হেৰিয়ে দি থাকিলে আপুনি জিঅ'গ্ৰাফি পঢ়ি কাইলৈ জিঅ'গ্ৰাফি টেষ্ট দিলে একো লাভ নহয় এনেও এটা মনতে থাকে গোটেইবোৰ একেলগে মনত থকাটোহে কথা এটা ধৰক বিগ ফেট ৱেডিঙৰ পিছত বোলে কাইলৈ পঞ্চায়তী ৰাজ আহি গ'ল তাৰ পাছত আপুনি লিংক কৰিব পাৰিব লাগিব ন সেইকাৰণে মোৰ মতে এইকেইটা দিব গোটেইকেইটাত সেইটো ইম্পৰ্টেণ্ট আৰু চাওক এতিয়া টেষ্ট চিৰিজলৈ বহুতৰ এটা প্ৰব্লেম থাকে প্ৰব্লেমটো কি হয় বহুতে কৈ থাকে এইটো লৈ ডিসএপইণ্ট হৈ থাকে ডিসএপইণ্টমেণ্টটো কি যে ছাৰ হেৰি হ'ল টেষ্টত কম মাৰ্কছ আহি আছে একদম কম মাৰ্কছ আহিছে যাই মোৰ 80 পোৱা নাই 90 পোৱা নাই এইবোৰ চব মই আগতেও এদিন কৈছো এইবোৰ লৈ বৰ ইমান বেছি যিমানে ডাঙৰ কোচিং সৰু কোচিং য'তে লৈছে ইমান বৰ বেছি মাথা মাৰি নাথাকিব মানে আৰু এইকেইদিনত স্পেচিয়েলি মাৰ্কছটোতকৈ আপুনি যে টেষ্টটো লিখিছে সেইটো ডাঙৰ কথা মানে 80% আপোনাৰ তাতে ছাকচেছ মোৰ মতে বাকী 20%হে আপুনি টেষ্টটো যোনে ৰিভিউটো দিব সেইটো 20তকৈ কমে মইতো ক'ৰবাত 10 বা কেতিয়াবা ক'ৰবাত নিগেটিভে দেখোঁ যোনে নিদিয়ক ৰিভিউটোতকৈ বেছি ডাঙৰ কথা আপোনাৰ ৰিভিউ দৰকাৰ মই এইটো কোৱা নাই ৰিভিউ দৰকাৰ নহয় ৰিভিউৱে কেতিয়াবা হেল্প কৰিব কিন্তু এতিয়াৰ টাইমটোত সি কেতিয়াবা হেল্পতকৈ আপোনাক লোকচানো কৰিব এনেই মনটো বেয়া লাগি যদি আপুনি এনেই টেনশ্যন লৈ থাকে কি লাভটো হ'ব টেষ্টটো লিখি পেলাই তো সেইকাৰণে আপোনাৰ ৰিভিউটোতকৈ লিখিলে আপুনি তাতে খুচ হৈ যাওক আৰু দিলে দিয়ক চাওক ঠিক আছে অলপ যদি যোনটো দেখিছে অলপ জেনুইন যে এইখন হয় এইটো ময়ো ফিল কৰি আছোঁ সঁচাকৈ কৈছে তো সেইটো আপুনি ফ'ল' কৰক এনেই তাত এনেই হেল্প চাই যে কমেণ্ট লিখিব আমুক পোৱা নাই তামুক পোৱা নাই তোমাৰ এইটো হোৱা নাই সেইটো হোৱা নাই এইবোৰ লৈ আপুনি মন ভাল কৰি লাভ নাই আৰু ফূৰ্তি কৰি লাভ নাই মই এইটো ক'লোঁ এনেকুৱা মানুহ বহুত দেখিছোঁ টপ 10 পাব বুলি হেৰি কৰি থকা মানুহে লাষ্টত গৈ মেইনছ ক্লিয়াৰ নহয় মানে ই টপ 10ত পাব ই এনেকুৱাত পাব এনেকুৱাকৈ তোমাৰ মানে প্ৰচাৰ কৰি থাকে কোচিঙে কিন্তু এইটো নহয়গৈ মানে তো গতিকে ইমানো নাই আৰু এইটোত মানে আপুনি উদাস ভাৱ লোৱাটোৱে ভাল মানে আপোনাৰ ধৰক ন নিষ্কাম কৰ্ম কৰি যাওক আৰু ইমান বেছি কৰিব নালাগে ছেকেণ্ড কথা কি টাইম ৰিভিউ নকৰে টাইমত ৰিভিউ নকৰাটো চোৱা একেই নাই সেইটো কোচিঙে সেইটো লৈ বহুতে ডিসএপইণ্টেড মোৰ টাইমত নহ'ল ৰিভিউ দিয়াই নাই এতিয়া ডিলে হৈ গৈছে সেইকাৰণে কৈছোঁ এইটো আৰু যদি পাৰে লওক কি কৰিব এতিয়া যদি নোৱাৰে সেইটো লৈ ইমান মাথা মাৰি নাথাকিব বহুতৰ এইটো আছে আকৌ নিলিখোৱে মই তো মই ভাবোঁ যে নিলিখাটো বহুত মানে এনেকুৱা মানুহ আছে বহুত মানুহ আছে যে যোনে টেষ্ট লিখাই নাই আজিলৈকে মই আপোনাক বহুতে ক'ব যে পুৰণা পেটাৰ্ণতো এতিয়া পচিবল নহয় মই এতিয়াও আপোনাক মই এক্সাম্পল দি দিম যোনে আপুনি এটাও লিখা নাই কিন্তু আপোনাৰ ফাইনেন্স ছাৰ্ভিচ পাইছে FS পাইছে এটা টেষ্ট লিখা নাই যাক চিনি পাওঁ মই তো গতিকে মই এইটো এনকাৰেজ কৰা নাই যে টেষ্ট লিখাটো সদায় ভাল মানে লিখিলে আপুনি জানে ন এইটো কাৰণ কিছুমানৰ আপুনি টাইম হাতৰ আখৰ ভাল থাকে সি স্পীডটো জানে তাৰ জীৱনত কোনোদিন টাইমৰ মানে হেৰি নহয় টাইমৰ কমি নহয় এই যাৰ কথা কৈছোঁ সি মোক FS তাৰ লজিক এটাই সি জীৱনত যিমান পৰীক্ষা দিছে বোলে আজিলৈকে একো পৰীক্ষাতে তাৰ সময় নাটনি নহয় মানে সি 10 মিনিট 5 মিনিটৰ আগতে তোমাৰ শেষ হয় বোলে তো সেইকাৰণে সি টেষ্ট নিলিখে তো সেইটো তাৰ কাম কৰিছে কিন্তু তাৰ কাম কৰিছে মানে আপোনাৰ কাম কৰিব মোৰ কাম কৰিব তেনেকুৱা কথা নহয় তো গতিকে পাৰিলে আপুনি লিখক অতি কমেও মানে যদি ডেইলি এনচাৰটোত আপোনাৰ গৈছে লাগিছে ডেট এটা লৈ লওক পৰীক্ষাৰ 10 দিনৰ আগত ধৰি লওক পৰীক্ষা 10 দিনৰ আগত হ'ব 30 দিন আছে আপোনাৰ 40 দিন নাই 30 দিন আছে সেই 10 দিনৰ আগত 3টা হেৰি টেষ্ট দি দিয়ক মানে পাৰিলেতো আৰু মানে অলপ আগুৱাই আহক 15 দিন মানত 3টা ফুল লেংথ টেষ্ট দি দিয়ক আৰু সেইকেইটাও ইমান জাজমেণ্ট কৰি নাথাকিব সেইকেইটাৰ পৰা যদি ৰিজাল্ট আপুনি ভালো হয় বেয়া হয় জাজমেণ্ট কৰিব জাষ্ট আপুনি এইটো কওক যে এক্সপ'জ কৰিম মানে কেনেকুৱা হয় শেষ কৰিব পাৰিছোনে মাজৰ মোৰ আফটাৰ ফিলিংবোৰ কেনেকুৱা ইন বিটুইন ফিলিংবোৰ কেনেকুৱা হয় সেইটো বস্তু চাওক টেষ্ট চিৰিজলৈ মোৰ ইমানেই তো তেনেকৈ কাৰেণ্ট এফেয়াৰ্ছলৈও মই ক'ম কাৰেণ্ট এফেয়াৰ্ছ মানে ডিটেইল কিন্তু চাওক আজি মই ভিডিঅ'টো বহুত এতিয়া মেইনছৰ ষ্টুডেণ্ট আপোনালোকৰ ইমান টাইম নাই ইমান ময়ো এনেকৈ সময় কাটিবলৈ বিচৰা নাই
কিন্তু মই সেইকাৰণে আপোনাক মই বেলেগ এটা ৱেট কৰিব বুলি ভাবিছোঁ কথাটো কি হয় কাৰেণ্ট এফেয়াৰ্ছ PYQ তো PYQ কেনেকৈ মেক্সিমাইজ কৰিব পাৰি কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ মেক্সিমাইজ কৰিব পাৰি তাৰপিছত আমি ধৰক ৰিভিজনটো আমি কেনেকৈ মেক্সিমাইজ কৰি দিব পাৰোঁ তাৰপৰা আমি কিছুমান মাইক্ৰ' নোট কেনেকৈ বনাম এইবোৰ মই যোনবোৰ মানে আমাৰ মনত আহি থাকে যে মাইক্ৰ' নোট এটা যদি বনাই থওঁ সৰু সৰু মানে মানে টুকুৰা টুকুৰা পুৰিয়া বনাই থ'লে পুৰিয়াকেইটাই কি কাম কৰে পুৰিয়া মানে গম পাইছে ইঞ্জিনিয়াৰিঙৰ পৰা গম পায় পুৰিয়া কি তো পুৰিয়া বনাই থ'লে বহুত লাভ হয় মানে নিবলৈ নহয় চাবলৈ তাৰপিছত কি হয় এনজাইটিবোৰ কেনেকৈ মেনেজ কৰিম তাৰপিছত ডেইলি আপোনাৰ কেনেকৈ অলপ পজিটিভিটিটো মেইনটেইন কৰি দিব সেইটো বহুত দৰকাৰ ডেইলি নিগেটিভ হৈ থাকিলে দিনটো এনেই বেকাৰ যায় মানে এই লাগি লাগে একোৱে হোৱা নাই মোৰ হোৱাই নাই লেলাই কেলাই থাকিলে একো কৰিবলৈ মন নাযায় তাতকৈ অকণমান মানে হেৰি হৈ থাকক হৈছে বুলি লওক লগৰ চগৰ যোনকেইটা পজিটিভ মানুহ তাৰ লগত অলপ চলপ কথা পাতক সি তাক কওক যে আজি দিনটো পঢ়ি দিলোঁ সিও আপোনাক কৈ দিব ইমানখিনি পঢ়ি দিলোঁ মনটো ভাল লাগে একো চিন্তা কৰি থাকিব নালাগে আপোনাৰ ধৰক কি হয় এনজাইটিটো নিজে নিজে মেনেজ হৈ থাকে আৰু এনজাইটিটোৱে 50% টাইম খাই দিয়ে 40% এনাৰ্জি খাই দিয়ে আপোনাৰ গতিকে সেই দুটাত এইখিনি বস্তু কৰি থাকিব তাৰপিছত ৱৰ্ড লিমিটলৈ সৰু সৰু কিছুমান ডাউট থাকে স্পেচিয়েলি নতুন মানুহবোৰ যে ৱৰ্ড লিমিট কিমান লিখিব লাগে 250 কৈছে মোৰ 250 নহয় মোৰ আকৌ ডাঙৰ মোৰ আকৌ সৰু তো কৈ কেনেকৈ মিলাম গোটেই ফুল পেজ লিখিম নে গোটেইকেইটা পেজ লিখিম নে তো তাৰপিছত আপোনাৰ ধৰক এনেকুৱা ডাউট থাকে যে কি পেন দি লিখিম মই কি নাম দিম মাতিম মই নিচিনা তো কি পেন দি লিখিম মই সেইটো এটা ডাউট এইটো জেনুইন ডাউট দেই চাওক আপোনাৰ যদি আখৰ আপোনাৰ ডাঙৰ আপুনি ধৰক মই চাইছোঁ এতিয়া মোৰ আখৰ ডাঙৰ ডাঙৰ তো ডাঙৰ মানে এইটো তো গতিকে মই কি লিখোঁ ডাঙৰ আখৰে মোক ভাল লাগে মই 0.7 লিখোঁ মানে সেইকাৰণে আপোনাৰ যদি আখৰ সৰু সৰু আপুনি সেইকাৰণে আপুনি 0.5 লিখক বা এইটো মেটাৰ কৰে আপুনি চাই লওক দুটা মানে আৰু পেনকেইটাও চাই লওক পেনটো একচুৱেলি মেটাৰ কৰে কিছুমানৰ গ্ৰিপ নাথাকে আপোনাৰ হাতৰ বিষাই যায় মানে তো গতিকে বা এইটো কয় যে বল পেনে আপোনাৰ বা বেলেগ বেলেগ পেনে মানে টাইপত কি আছে এইটোৰ ওপৰতো মই আপোনাক ক'ম ডিটেইলত ক'ম এইখিনি কেনেকৈ ক'ম মই কাইলৈৰ পৰা এটা ভাবিছোঁ যিহেতু তেনেকুৱা বহুত টপিক আহি যায় আৰু কুৱেশ্যনছো বহুত আহি আছে মোক তো কুৱেশ্যনখিনি মই ৰিয়েল টাইমত গ্ৰাউণ্ডৰ কুৱেশ্যন যোনে মানে ষ্টুডেণ্টে এছপিএলে ডাইৰেক্ট সোধা সেইকাৰণে মই এটা নতুন ইনিচিয়েটিভ ল'ম বুলি নিজকো অলপ বিজি কৰিবৰ কাৰণে ভাবিছোঁ যে 8 PM 8 মিনিটছ এনেকুৱা এটা প্ৰগ্ৰেম দি পেলাই মই ডেইলি 8 মিনিটমান মানে সদায় মানে সন্ধিয়া মানে ইভিনিং 8টা বজাত মই কি কৰিম 8 মিনিট এনেকুৱা এটা কিবা এটা টপিক লৈ ল'ম কাৰেণ্ট এফেয়াৰ্ছ হেৰি হয় যি ডাউট বা মানুহৰ পিছত যি ডাইৰেক্ট দি গৈ থাকিব সেইটো মই ডেইলি মই ট্ৰাই কৰিম মানে সপ্তাহটোত হেৰি কৰিবলৈ মই চেষ্টা কৰিম যাতে এটা এটাকৈ আপোনাৰ কৰি যাব পাৰোঁ বাকী এতিয়া মই এছে কথাটো ক'লোৱে যে আজিলৈকে আপোনাৰ ধৰক এছেত ডাউটবোৰ এনেকুৱাই যে আজিলৈকে এখনো লিখা নাই লিখিছোঁ বাট কোনো ৰিভিউ কৰা নাই তাৰপিছত আপোনাৰ ধৰক এতিয়া এনে হৈছে কোনে ৰিভিউ কৰিব কিছুমানৰ এইটো কুৱেশ্যন থাকে তাৰপিছত বাকী এটা বহুতৰ এইটো এনকডেছ নাই শ্লোকা নাই পয়েম কোটছ এইবোৰ কালেকশ্যনবোৰে নাই মানে মালটো গোটেই খুওৱা নাই খাজানাটো তাৰপৰা আপোনাৰ ধৰক বহুতে এতিয়া ব্ৰেইন ষ্টৰ্মিং এইটো কেনেকৈ কৰে সেইবোৰ নাজানে ডাইৰেক্ট এছেখন এতিয়াও ডাইৰেক্ট এছে লিখিম বুলিয়ে ভাবি আছে পৰীক্ষাত তো গতিকে এই গোটেইখিনিৰ কাৰণে কি ক'ম ৱেট মানে কি কেতিয়ালৈকে মানডে তো মানডে কি কৰিম আই এম গয়িং টু মই কি কৰিব গৈ আছোঁ ক'লোঁ যে যোনটো মই নোটছটো মই এজ আই প্ৰমিছ মই নোটছটো মই কি কৰিম চবৰ কাৰণে মই এইটো এভেইলেবল কৰি দিম অলপ মানে লেজিটিমেট পাম মানে অকণ কিয় লেজিবল হোৱাকৈ মানে মোৰ এতিয়া কি হৈছে বহুত ধৰিবই নোৱাৰিম মোৰ আকৌ বা বহুত এনেকুৱা হৈ আছে মই এইকাৰণেই কৰা নাছিলোঁ ক'ৰবাত ধৰক অহিংসা পৰম ধৰ্ম মই অকল অহিংসাটো লিখি থৈ দিছোঁ মানে যথা ধৰ্ম তথা জয় মই অকল তাত যথা বুলি লিখি থৈ দিছোঁ কাৰণ বাকীকেইটা মই বুজি পাওঁ ন এইটো আপুনি দিলে মোৰে ওলটাই কামোৰ হ'ব মানে এইটো কি লিখিলোঁ সেইটো কি লিখিলোঁ তো এইটোৰ কাৰণে মই কি কৰিম আৰু অলপ বেটাৰ ফৰ্মত মানে অৰ্গেনাইজ ৱেত তো অৰ্গেনাইজ ৱেত মই চবৰ কাৰণে মই নোটটো যেনেকৈ মানে হয় মই এইটো বেলেগৰতে অলপ মানে এইকেইদিন কি কৰিছোঁ মানে লিখাই লৈছোঁ লিখাই যাতে মানে বুজি পোৱা হয় আৰু তাতো যদি হয় আপোনালোকে মোক ক'ব মই এইটো কাইলৈ মানডেটো মই আপোনাক কি কৰিম ভিডিঅ'ত মই আৰু কেনেকৈ ইউজ কৰিব মই সেইটোও দেখাই দিম মানে মই কেনেকৈ ইউজ কৰিছিলোঁ তো আপুনি চবেইটোৱে একেটা নোট কেনেকৈ কৰিব ন নোটটো আপুনি জাষ্ট মেটেৰিয়েল টাইপত বুলি নল'ব সেইটো কি কৰিব পাৰিব মেক্সিমাইজ কেনেকৈ ক'ত ইউজ কৰিব পাৰি সেই বিষয়ে মই আপোনাক তাত ক'ম ঠিক আছে তো গতিকে ৰিভিউ বা এইবোৰলৈ মই সেইদিনাও ক'ম যে কেনেকৈ ময়ো ৰিভিউ কৰি দিম মই চবকে সেইদিনা মই ডিটেইল ক'ম কিন্তু এটা কথা কৈছোঁ যে মই এখন পেপাৰ মই ট্ৰাই কৰিম যোনে মোক মানে এপ্ৰ'চ কৰিব আৰু এতিয়াও মই কৰি আছোঁ মানে যোনে কৰিছে মই এতিয়া কৰি আছোঁ কিন্তু মই অলপ অৰ্গেনাইজ ৱেট কৰিম মই আপোনাক ৰিভিউ কৰিম ঠিক আছে তো আজিলৈ ইমানেই বেছি সময় নেখাওঁ মানে খালোৱেই তো যি নহওক ভালকৈ পঢ়ি থাকক মন চন ভালে ৰাখক বাকী য'ত কিবা কিবি ধৰণৰ ডাউট থাকে কমেণ্টতো সুধি দিব পাৰ্চনেলিও দিব কমেণ্টতো দিব কাৰণ কমেণ্টত দিলেও মই কি কৰিব পাৰিম তেতিয়া বেলেগৰো হেল্প হয় মানে ৱাইডত হেল্প হয় মই কি কৰিব পাৰিম তেনেকৈ নিজে মই পিছত এতিয়া ভাবিছোঁ এই যোনটো চিৰিজটো 8 বজাত 8 মিনিটত মই এইখিনি চল্ভ কৰিবলৈ ট্ৰাই কৰিম বাকী এইটো এতিয়া পঢ়ি থাকক বাকী ৰাইট এটেম্পটৰ কথা নকওঁৱেই
ঠিক আছে